বন্ধু বান্ধৱীসকল, আজি মই এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। প্ৰথমতে দুটা তিতা কেৰেলা লৈছোঁ। তিতা কেৰেলাকেইটা মই বাকলিটো সেউজীয়া অংশটো গুচাই ল'ম আৰু আগকেইটা কাটি ল'ম। তাৰপাছত মই সেইকেইটা ধুনীয়াকৈ ফালি টুকুৰা টুকুৰ কৰি এই বাতিটো দেখিছেনে তাতে ৰাখিম। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা থাকিল। এয়া দেখিছে, বাকলিকেইটা গুচাই ল'লোঁ আৰু এইদৰে ফালি ল'লোঁ। ফালি পেলাই মাজৰ গুটিবিলাক এৰুৱাই ল'ম। কুমলীয়া গুটি হ'লেও এৰুৱাই দিব, তেতিয়া খাবলৈ ভাল হয়। এতিয়া ইয়াত টুকুৰা টুকুৰকৈ ইয়াতে দিলোঁ আৰু মই নিমখ এচামুচ আনি থৈছোঁ। এতিয়া সেই নিমখ চামুচ মই হেৰিটোতে ঢালি দিম, পাতিটোত। এই দেখিছেনে? এতিয়া এইদৰে ইটোও কাটি ল'ম আৰু কাটি লৈ পেলাই মই 20 মিনিট সময় তিয়াই থ'ম। 20 মিনিট সময় তিয়াই থৈ পেলাই আকৌ এইখিনি টুকি পেলাই নিমখ আৰু হালধি জোখমতে দি মই সানি ধুনীয়াকৈ ৰাখি থ'ম। তাৰপাছত এখন কেৰাহী পাতিম গেছৰ ওপৰত, তাতে জোখমতে তেল দিম। তেল মিঠাতেল দিম, আৰু কিন্তু এই তিতা কেৰেলাকেইটা ভাজিবলৈহে। দেখিছেনে? তেল গৰম হোৱাৰ লগে লগে এতিয়া তিতা কেৰেলা ঢালি দিম তাত। তিতা কেৰেলাখিনি তিয়াই যে থৈছিলোঁ, তাৰপৰা পানীখিনি ওলাইছে। চাওকচোন পানীখিনি কিমান পানী ওলাইছে এইখিনি। গতিকে আধা আধাকৈ দুভাগ কৰি ভাজি ল'ম এইখিনি। আপোনালোকে এইদৰে বনাই খাব, বহুত সুন্দৰ হয় খাবলৈ। তিতা কেৰেলা চুগাৰৰ কাৰণে বহুত ভাল, আৰু এনেও তিতা কেৰেলা খাব লাগে। সপ্তাহত এদিন বা দুদিন হ'লেও খাব লাগে। কিছুমানে গেছৰ প্ৰব্লেম আছে বুলি নাখায়, কিন্তু মাজে মাজে যদি খাই থাকে আপোনাৰ একো প্ৰব্লেম নহয়। আৰু তিতাটো অকণমান আঁতৰি যাব। মই যেনেকৈ তিয়াই থৈছোঁ তেনেকৈ খাওঁতেও চাব আপোনাৰ তিতাই নালাগে। এতিয়া এইখিনি উল্টা পুল্টাকৈ অকণমান লৰাই ফৰাই ৰঙচুৱা অকণমান কৰিব লাগিব, তেতিয়াহে এইখিনি ভাজিটো ভাল হ'ব খাবলৈ। এতিয়া এই দেখিছেনে, অকণমান উল্টাকৈ লৰাই ফৰাই দিছোঁ, তেতিয়াহে অকণমান ভাল হৈছে, ভালকৈ ভাজিছে। এতিয়া মই এইখিনি ধুনীয়াকৈ এখন প্লেটত তুলি ল'ম। এনেকৈ মই গোটেইখিনিয়ে ভাজি ল'ম। আপোনালোকে তিতা কেৰেলাখিনি মিহিকৈও কাটিব পাৰে, অকণমান ডাঙৰ ডাঙৰকৈও কাটিব পাৰে, বা চকল চকলকৈও কাটিব পাৰে, যেনেকৈ দিয়ে। বনোৱাটো ভাল হ'লে যেনেকুৱাই হওক খাবলৈও ভাল হয়। এতিয়া এইখিনি অকণমান ৰঙচুৱা হৈছে, এতিয়া তুলি ল'ম। মাজে মাজে গেছৰ জুইটো আপোনালোকে অকণমান বঢ়াই দিব, আৰু মাজে মাজে যেতিয়া দৰকাৰ নাই তেতিয়া অকণমান কমাই দিব। এতিয়া মই অকণমান কমাই দিছোঁ। এতিয়া গোটেইখিনি আকৌ ভাজি ল'ম। ভাজি পেলাই এইখিনি আগৰ নিচিনাকৈ টুকি ল'ম ৰঙচুৱা হ'লে। এতিয়া আকৌ সেই একেখন কেৰাহীতে তেল বেছি নাথাকেই, অকণমান থাকিব ভাজি লোৱাৰ পাছত। সেই তেলতে মই এতিয়া দিম নহৰু থেতেলিয়াই লোৱা নহৰু কেইফুটামান, কেইকোহমান 5 কোহমান হ'ব। এতিয়া এইখিনি লৰাই লৰাই ৰঙচুৱা কৰি দিব লাগিব। এয়া দেখিছেনে, অকণমান ৰঙচুৱা হৈ আহিছে। এতিয়া সেইফালে মই যিখিনি তিতা কেৰেলা ভাজি থৈছিলোঁ, সেইখিনি ঢলাৰ আগতে মই এটা বিলাহী কাটি থৈছিলোঁ। দুটা তিতা কেৰেলাৰ কাৰণে এটা বিলাহী, দুটা কেঁচা জলকীয়া আৰু ৰং জলকীয়া গুড়ি, তাৰপিছত জিৰা, ধনিয়া আৰু জনি এইবিলাক মিক্স কৰি পেলাই এটা মছলা বনাই থোৱা আছিলে, তাৰ গুড়ি সকলোবিলাক মই এতিয়া ঢালি দিম। প্ৰথমে মই ঢালিম
জলকীয়া দুটা, তাৰপাছত বিলাহী কেইটা, তাৰপাছত দিম মই মছলাখিনি। নিমখটো জোখমতে দিম, কাৰণ আগত নিমখ তিয়াই থোৱা আছিলে। আকৌ যেতিয়া এইখিনি মানে অকণমান নিমখ হালধিত সানি থোৱা আছিলে তেতিয়াও নিমখ দিয়া আছে, গতিকে ইয়াত একেবাৰে জোখমতে নিমখ দিব লাগিব। এতিয়া এইখিনি অকণমান এনেদৰে ৰাখিব লাগিব আৰু ঢাকনা এখন মাৰি দিম। তেতিয়া প্ৰায় 10 মিনিটমান থাকিব লাগিব। জুইৰ হিটটো লাহেকৈ কমাই দিব লাগিব। এতিয়া আকৌ পুনৰ ঢাকনাখন দাঙি চাম যে পানীখিনি শুকাইছে নেকি। এয়া দেখিছে পানীখিনি শুকালে। এতিয়া সেই মছলাখিনিতে এতিয়া মই দি দিম যিখিনি মই তিতাকেৰেলা ভাজি থৈছিলোঁ সেইখিনি। এতিয়া গোন্ধটো বহুত ধুনীয়া ওলাইছে। এনেধৰণে আপোনালোকে বনাই খাব। এই দেখিছেনে, লৰাই লৰাই অকণমান মজোৱা নিচিনা কৰি লৈছোঁ। তাৰপাছত মই ঢালিম অকণমান পানী জোখমতে ঢালিব, কাৰণ বেছি পানী নিদিওঁ আৰু সিজিয়ে গ'ল এইখিনি আধা। এতিয়া অকণমান সিজিলেই হৈ যাব আৰু। এতিয়া আকৌ মানে 10 মিনিটমান এইদৰে ৰাখিম। তাৰপিছত মই আকৌ ঢাকনাখন দাঙিম। এতিয়া প্ৰায় হৈয়ে গ'ল। এই দেখিছেনে, এডোখৰ মই ভাঙিও চাম দেই। এডোখৰ ভাঙি চাইছোঁ হ'লনে নাই, প্ৰায় হ'লেই। আৰু এইদৰে মই কেৰাহীত ধুনীয়াকৈ বনাই ল'লোঁ। এতিয়া মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। আকৌ পুনৰ নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। আজিলৈ আহোঁ, ধন্যবাদ।